নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত হিন্দুৰ ওপৰত চলিছে অত্যাচাৰ, যাৰ পৰিপ্ৰেক্ষিতত বাংলাদেশ কপোৱাৰ লক্ষ্যৰে বাংলাদেশৰ অভিমুখে ৰাওনা অসমৰ শতাধিক হিন্দু। সুতাৰকান্দি সীমান্তইদি বাংলাদেশত প্ৰৱেশৰ চেষ্টা প্ৰতিবাদকাৰী হিন্দুৰ, আৰু প্ৰতিবাদকাৰী হিন্দুক বাধা দিবলৈ গৈ প্ৰতিবাদকাৰীৰ লগতে আহত হৈছে শ্ৰীভূমি জিলা আৰক্ষী। আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত প্ৰতিবাদী হিন্দু। বাংলাদেশ অভিমুখে ৰাওনা অসমৰ শতাধিক হিন্দু। সুতাৰকান্দি সীমান্তইদি বাংলাদেশত প্ৰৱেশৰ চেষ্টা প্ৰতিবাদকাৰী হিন্দুৰ। প্ৰতিবাদকাৰী হিন্দুক বাধা দিয়াৰ চেষ্টা শ্ৰীভূমি জিলা আৰক্ষীৰ। আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় প্ৰতিবাদী হিন্দু। আৰক্ষীৰ সৈতে হোৱা ঠেলা হেঁচাত আহত হৈছে আন্দোলনকাৰী। উত্তেজিত প্ৰতিবাদকাৰীক বাধা দিবলৈ গৈ আহত হৈছে আৰক্ষীও। বাংলাদেশত হিন্দুৰ ওপৰত হোৱা নিৰ্যাতনৰ বিৰোধিতাৰে এই প্ৰতিবাদ সাব্যস্ত কৰে শ শ হিন্দু লোকে। নিৰ্যাতন ৰোধ কৰিবলৈ অসমৰ একাংশ হিন্দু বাংলাদেশত প্ৰৱেশৰ চেষ্টা চলায়। আৰক্ষীৰ দুটাকৈ বেৰিকেড ভাঙি বাংলাদেশ অভিমুখে ৰাওনা হয় শতাধিক হিন্দু। আৰু এই ঘটনাক লৈ শ্ৰীভূমিৰ ভাৰত বাংলা সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰৱৰ্তী খবৰ, সাৱধান, ভয়ংকৰ ৰূপ লৈছে সাগৰীয় ঘূৰ্ণীবতাহ ফেংগালে। ঘূৰ্ণীবতাহ ফেংগালৰ কালৰূপত দক্ষিণ ভাৰতত হাহাকাৰ অৱস্থা। 30 বছৰৰ ভিতৰত সৰ্বাধিক বৰষুণত ডুবিছে ন চহৰ। প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ গতিবেগত ধুমুহাই চলাইছে সংহাৰ। ঘূৰ্ণীবতাহ ফেংগালৰ কালৰূপত দক্ষিণ ভাৰতত হাহাকাৰ অৱস্থা। 30 বছৰৰ ভিতৰত সৰ্বাধিক বৰষুণত ডুবিছে ন চহৰ। প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ গতিবেগত ধুমুহাই চলাইছে সংহাৰ। ধুমুহা বৰষুণ ভূমিস্খলনত বিপৰ্যস্ত সাধাৰণ জনজীৱন। বন্ধ কৰি দিয়া হৈছে সকলো স্কুল কলেজ। স্কুল কলেজত সাজু কৰা হৈছে জৰুৰী শিবিৰ। বন্ধ কৰি দিয়া হৈছে বহুকেইখন বিমান আৰু ৰেলৰ চলাচল। শ শ পৰিয়ালক জৰুৰীভাৱে স্থানান্তৰ কৰা হৈছে আশ্ৰয় শিবিৰলৈ। পৰৱৰ্তী খবৰ, 2026 বিধানসভা নিৰ্বাচনত সাম্প্ৰদায়িক দল বিজেপিক পৰাভূত কৰা হ'ব। লগতে সাম্প্ৰদায়িক দল AIUDFক পৰাভূত কৰা হ'ব। হাজাৰ হাজাৰ লোকক এইবুলি শপত বাক্য পাঠ কৰালে বিধায়ক অখিল গগৈয়ে। আৰু অখিল গগৈৰ সৈতে হাজাৰ হাজাৰ সংখ্যালঘু লোকে ল'লে শপত। হাজাৰ হাজাৰ লোকক এইবাৰ শপত বাক্য পাঠ কৰালে বিধায়ক অখিল গগৈয়ে। অখিল গগৈৰ সৈতে হাজাৰ হাজাৰ সংখ্যালঘু লোকে ল'লে শপত। 2026 বিধানসভা নিৰ্বাচনত সাম্প্ৰদায়িক বিজেপি দলক পৰাভূত কৰা হ'ব। সাম্প্ৰদায়িক দল AIUDFক কৰা হ'ব পৰাভূত। হিন্দু সাম্প্ৰদায়িক দল বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ'ব। মুছলমান সাম্প্ৰদায়িক দল AIUDFক দলিয়াই দিয়া হ'ব ব্ৰহ্মপুত্ৰত। মুছলমানৰ চৰ্দাৰ বদৰুদ্দিন আজমলক পঠিয়াই দিয়া হ'ব বাংলাদেশলৈ। অখিল গগৈৰ মুখে মুখে এইবুলি শপত বাক্য পাঠ কৰিলে হাজাৰ হাজাৰ লোকে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিৰ অধিৱেশনত দেখা গ'ল এই দৃশ্য। অধিৱেশনত উপস্থিত থকা লোকসকলক শপত বাক্য পাঠ কৰাই বিধায়ক অখিল গগৈয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীক লৈ ডাঙৰ খবৰ। এই কেলেংকাৰী সকলো বুদ্ধি বিশাল ফুকনক দিছিল নৰ্তুকী চুমিয়ে। জনতাক প্ৰলোভন দিয়াৰ নামত কি পৰ্যায়লৈ গৈছিল চুমি, এই সকলোবোৰ তথ্য পোহৰলৈ আহিছে CBIৰ অভিযোগনামাত। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। CBIৰ অভিযোগনামাত চুমি বৰাৰ বিৰুদ্ধে বিস্ফোৰক তথ্য। কিদৰে চুমিয়ে ট্ৰেডিঙৰ জালত পেলাইছিল বহু লোকক। চুমি বৰাই বিশালক দিছিল ধন আত্মসাতৰ বুদ্ধি। বিনিয়োগকাৰীক প্ৰলোভিত কৰিবলৈ ৰীল নায়িকাই লৈছিল মূল ভূমিকা। বিনিয়োগকাৰীক প্ৰলোভিত কৰিবলৈ ধনী হোৱাৰ নাটকো কৰিছিল চুমিয়ে। চুমিৰ পাকচক্ৰত বন্দী হৈ বহু শিল্পী চিকিৎসকে বিনিয়োগ কৰিছিল ধন। বিশালক ধন আত্মসাত কৰি বিলাসী জীৱন কটোৱাৰ বুদ্ধিও দিছিল চুমিয়ে। চুমিৰ বাবে বিশালে ক্ৰয় কৰিছিল বিলাসী বাহন। বিশালৰ প্ৰতিষ্ঠানত বিনিয়োগৰ ধন আছিল 64,19,13,205 টকা। আনে বিনিয়োগ কৰা ধনেৰে বিশাল আৰু চুমিয়ে বিদেশ ভ্ৰমণ কৰিছিল।
বিশালৰ জীৱনত চুমি বৰা অহাৰে পৰা আৰম্ভ হৈছিল ধন আত্মহাতৰ ষড়যন্ত্ৰ। চুমিৰ মন্ত্ৰণাত পাৰ্চিলিয়া কোম্পানীৰ বিনিয়োগকাৰীৰ ধন আত্মহাত কৰিছিল বিশালে। CBIৰ অভিযোগনামাত চুমি বৰাৰ বিৰুদ্ধে এইসমূহ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। পৰৱৰ্তী খবৰ, দেশত হ্ৰাস পাইছে জনসংখ্যা, যাক লৈ উদ্বিগ্ন RSS প্ৰধান মোহন ভাগৱত। মোহন ভাগৱতৰ মন্তব্য, এজন ব্যক্তিয়ে কমেও 3টা সন্তান জন্ম দিয়া উচিত। প্ৰজননৰ হাৰ 2.1তকৈ কম হ'ব নালাগে। জনসংখ্যাৰ হাৰ হ্ৰাস হোৱাক লৈ উদ্বিগ্ন মোহন ভাগৱতৰ দেশবাসীলৈ এই আহ্বান। পৰৱৰ্তী খবৰ, 3দিনীয়া ভ্ৰমণসূচীৰে দেওবাৰে দিল্লীলৈ ৰাওনা হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু এই ভ্ৰমণৰ সময়ছোৱাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাক সাক্ষাতৰ সম্ভাৱনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা মুখ্যমন্ত্ৰীগৰাকীৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ উৎকোচ কাণ্ড, এইবাৰ নামভৰ্তিৰ নামত উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী। অনলাইন যোগে 18,000 টকালৈ গ্ৰেপ্তাৰ হ'ল এইগৰাকী গীতুৰাজ লহকৰ। স্নাতকোত্তৰ শাখাত নামভৰ্তিৰ বাবে এগৰাকী ছাত্ৰীৰ পৰা ধন লৈছিল এইগৰাকী কৰ্মচাৰীয়ে। পৰৱৰ্তী খবৰ, উত্তৰ পূবক লৈ বৃহৎ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। উত্তৰ পূবৰ 6 ৰাজ্যৰ 8 পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ 800 কোটি টকা মুকলি। উত্তৰ পূবৰ বাবে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ইটোৰ পাছত সিটো প্ৰকল্প ঘোষণা কৰিছে। শেহতীয়াকৈ উত্তৰ পূবৰ 6খন ৰাজ্যৰ 8টা বিশেষ পৰ্যটন স্থানক উন্নয়নৰ বাবে 800 কোটি টকাৰ অনুমোদন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। আৰু ইয়াৰে প্ৰথম কিস্তিত মুঠ ধনৰ 66% ধন ৰাজ্য চৰকাৰসমূহক পোনপটীয়াকৈ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই 6খন ৰাজ্যৰ ভিতৰত আছে মেঘালয়, অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ছিকিম আৰু ত্ৰিপুৰা। এই ৰাজ্যসমূহক প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ বাবে 2 বছৰৰ সময়সীমা দিয়া হৈছে আৰু 2026 চনৰ মাৰ্চৰ পূৰ্বে পুঁজি মুকলি কৰা হ'ব বুলি তেওঁলোকে জানিবলৈ দিছে। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা। গুৱাহাটী মহানগৰীত পুনৰ সন্ধানহীন হৈছে এইগৰাকী যুৱতী ৰীণা কুমাৰী। বিউটি পাৰ্লাৰলৈ গৈ সন্ধানহীন MBAৰ মেধাৱী ছাত্ৰীগৰাকী। আৰু ৰীণা কুমাৰী ৰায়ৰ লাষ্ট লোকেশ্যন দেখা পোৱা গৈছে শ্বিলঙৰ পুলিচ বজাৰত। আৰু ৰীণাৰ সন্ধানত এতিয়া শ্বিলঙলৈ ৰাওনা হৈছে অসম আৰক্ষীৰ দল। পৰৱৰ্তী খবৰ, উন্নয়নৰ নামত অসমত একো নাই, কেৱল ভোট লাগে বিজেপিক। চৰকাৰী হাস্পাতালত কেৱল পেৰাচিটামল টেবলেটৰ বাদে আন কোনো ঔষধে নাপায় জনতাই। বিজেপিৰ মিথ্যাচাৰ এইবাৰ তথ্য সহকাৰে উদঙালে আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে। উন্নয়নৰ নামত একো নাই, কেৱল ভোট লাগে বিজেপিক। চৰকাৰী হাস্পাতালত কেৱল পেৰাচিটামল টেবলেটৰ বাদে আন কোনো ঔষধে নাপায় জনতাই। বিজেপিৰ মিথ্যাচাৰ এইবাৰ তথ্য সহকাৰে উদঙালে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে। উন্নত শিক্ষা, উন্নত স্বাস্থ্য ব্যৱস্থাৰ পৰা বঞ্চিত দক্ষিণ চালমাৰাৰ লগতে সমগ্ৰ অসমৰ জনতা। কংগ্ৰেছৰ দৰে এতিয়া বিজেপিয়েও আৰম্ভ কৰিছে লুটি পুটি খাবলৈ। আৰু কংগ্ৰেছ বিজেপিৰ বিকল্প হিচাপে কেৱল উন্নয়নৰ কথা কোৱা আপক আদৰিবলৈ জনতাক আহ্বান আপৰ ৰাজ্যিক সভাপতিগৰাকীৰ। পৰৱৰ্তী খবৰ, অসম চৰকাৰে প্ৰতিমাহে লোন লোৱা সম্পৰ্কত এইবাৰ বিৰোধীক উত্তৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে কংগ্ৰেছে আমাতকৈ বেছি লোন লয় আৰু মই যদি বেয়া কাম কৰিলোহেঁতেন তেন্তে ভাৰত চৰকাৰ, ৰিজাৰ্ভ বেংক বা দিল্লীৰ পৰা চিঠি আহিলেহেঁতেন, কিন্তু কোনো চিঠি অহা নাই। লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে অৰুণোদয় আঁচনি নালাগে বুলি লিখি দিয়ক, তেতিয়া মই লোন লোৱা বন্ধ কৰিম। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ইছলাম ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ কোৰাণ শ্বৰীফক অপমান কৰাৰ বাবেই আম আদমি পাৰ্টিৰ এগৰাকী বিধায়কক জেললৈ প্ৰেৰণ আদালতৰ। আপৰ বিধায়ক নৰেশ যাদৱক কাৰাগাৰলৈ নিক্ষেপ পাঞ্জাৱৰ এখন আদালতৰ। লগতে বিজয় কুমাৰ আৰু গৌৰৱ কুমাৰ নামৰ আন 2গৰাকী ব্যক্তিক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আদালতে। কোৰাণক অপমান কৰাৰ বাবে আম আদমি পাৰ্টিৰ বিধায়কক জেললৈ প্ৰেৰণ। কোৰাণক অপমান কৰাৰ বাবেই 2 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে আদালতে। কোৰাণ সন্দৰ্ভত পাঞ্জাৱৰ এখন আদালতে দিলে এই বৃহৎ ৰায়দান।
দিল্লীৰ মহৰুলি আপৰ বিধায়ক নৰেশ যাদৱক জেললৈ প্ৰেৰণ আদালত ন্যায়াধীশ পৰমেন্দৰ সিংহ গ্ৰোভলে দিলে এই ৰায়দান উল্লেখযোগ্য যে বিধায়কগৰাকীয়ে 2016 চনত কুৰাণক অপমান কৰিছিল আৰু ইয়াৰ শাস্তি হিচাপে 2 বছৰৰ কাৰাদণ্ডৰ লগতে 11,000 টকাৰ জৰিমনা বিহে আদালতে কুৰাণক অপমান কৰা সন্দৰ্ভত বিজয় কুমাৰ আৰু গৌৰৱ কুমাৰ নামৰ আন দুগৰাকী ব্যক্তিকো দিলে শাস্তি নৰেশ যাদৱক ঘটনা সন্দৰ্ভত 2021 চনত দুখমুক্ত ঘোষণা কৰিছিল আদালতে ইয়াৰ পিছত মহম্মদ আশ্ৰফ নামৰ এজন লোকে পুনৰ দাখিল কৰিছিল আবেদন আৰু মহম্মদ আশ্ৰফৰ আবেদনৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আপৰ বিধায়ক নৰেশ যাদৱক